গান্ধীর বেতায় করা অহংকার কৃষ্ণ আরু গান্ধীর বেতায় করা অহংকার আজিতুরে অহংকার আজিতুরে অহংকার শরীর সাহারে দৈখুন কর্ণ দুর্যোধনের সঙ্গে আমার বহু কষ্ট দিলি দুর্যোধনের সঙ্গে আমার বহু কষ্ট দিলি আজি তার প্রতিশোধে তো অস্ত্রবিদ্যা করবে অস্ত্রবিদ্যা করবে আর দেখিক্ষণে ও গুরুর অভিখাপর কথা কর্ণ মনত লোকেই কর্মবীরের অর্থ নামি বীরেই সকলে ধরে মহাপরারথের সকা কর্ণবীরেই ওরা বলো अर्जुन की सयसा अर्जुन कय ओ कृष्ण कथा अर्जुनई धनु तुली যুদ্ধনীতি ধর্মনীতি তুমি পাহরি না যাবা এই কর প্রহার করিলেই অন্যায় সমর হব এই কর প্রহার করিলেই অন্যায় সমর হব গতিকে তুমি কর প্রহার নকরিবা অর্জুন কর প্রহার নকরিবা কর্ণর কথা অর্জুন মহাচিন্তা ভরা প্রভু কৃষ্ণক চাই ধনঞ্জয়
কথা শুনে শ্রীকৃষ্ণই ও হাহি মেলা অর্জুন চাই ধনঞ্জয় কর্ণক তুমি বধ কৰিবই লাগিব আৰু কি কাৰণত বধ কৰিব লাগিব এই কথা জানিবলৈ হলে তুমি কৰ্ণৰ পূৰ্ব জন্মৰ কথা শুনিবই লাগিব আৰু সেই পূৰ্ব জন্মত কৰ্ণৰ লগত তোমাৰ আৰু মোৰ কি সম্পৰ্ক আছিল সেই কথা তুমি জানিবই লাগিব খুৰা সকাঠল লগে দেও দে ধরবি তে সকালে ধরবি দে হরি বোলা হরি বোলা হরি বোলা কি বলছল নেতা ধরবি দে সকালে কিনু দিমে পাৰি গেল কইনা ওলে তো বহিল নেকি কঁকালখন থৈ দিছি কাকলোর বিহে বই নিহাত নাহিবি বাচা দুপেই নাই দে কাকলোর বিহে খাই মারছি জ্বালা কালাকে কোনটো দিবা করলি কইনা ওলে তো হাততে মালা লৈ ভানুমতি আই হাততে সভাৰ মাজে কন্যাই আহিলা ওলাই সভাৰ মাজে কন্যাই আহিলা ওলাই লয়লা কৰি কৰ্ণক প্ৰণাম কৰি মহানন্দে মালা কৰ্ণৰ গলে দিলা মহানন্দে মালা কৰ্ণৰ গলে দিলা হ'ব দি কিমান নটা বাজি দেখা ভানুমতি অকৰ্ণ বীৰ ও স্বামী বরণ উঠা বুলি কৰ্ণ ও কহিবে কৰ্ণই বলন্ত শুনা মোৰ পৰমা সুন্দৰী এই কথা এটা আছে মোৰ শুনা সুন্দৰী তুমি মোক স্বামীকৰণ কৰাত মোৰ কোনো কথা নাই কিন্তু সুন্দৰী মোৰ সলনি তুমি দুৰ্যোধনক স্বামী পৰা যায় মোৰ সলনি তুমি দুৰ্যোধনক স্বামী পৰা যায় বীৰত্ব দেখুৱালো মই সভাৰ মাজত তোমাক ভাৰ্যা কৰি ললো জানিবা মনত পূৰ্বতেই কথা দিছিলো মই দুৰ্যোধন ৰজাক আৰু সেই কাৰণে বন্ধুৰ হাতত মই গতালো এহি মতে কৰ্ণবীৰেই দুৰ্যোধনৰ হাতত ভানুমতিক গতাই দিলা মহাৰংগমনত আৰু আনফালে চাওকচোন ৰাইজ কৰ্ণবীৰৰ কথাবোৰ ভগদত্ত ৰজাই সহজভাৱে ল'ব পৰা নাছিল কাৰণ ভগদত্ত ৰজাই এনেকুৱা জয় বিচাৰিছিল দৰকাৰ হ'লে তেওঁ চাণ্ডালেই হওক দৰকাৰ হ'লে তেওঁ প্ৰজাই হওক সকলোতকৈ শক্তিশালী
সকলোতকৈ বলৱান জোৱাই বিচাৰিছিল। যিহেতু ৰজা দুৰ্যোধনে সেই ধনুখন লৰাবকেই নোৱাৰিলে, সেয়েহে ভগদত্ত ৰজাই দুৰ্যোধনক জোৱাই হিচাপে মানি ল'ব খোজা নাছিল। ভগদত্তই বোলে এইটো হ'বই নোৱাৰে, এই যুদ্ধতে বুলি কয় নাই, যুদ্ধতে বুলি কয় নাই। কৰ্ণৰ বীৰত্ব দেখি ভগদত্ত অন্তঃপুৰে চলি যায়, ভগদত্ত ৰজাই মনে মনে ভাবে এই বিয়াৰ বিৰুদ্ধে মই কৰিলেনো কি হ'ব। তাইৰটো কপালত এয়াই লিখিছিল, তাইৰটো গণনাত এয়াই উঠিছিল। এনেকৈ গণনাৰ কথাবোৰ মনত কৰি ভগদত্ত ৰজাই উচুপিবলৈ ধৰিলে। আৰু আনফালে চাওকচোন ৰাইজ, কান্দি কান্দি ভানুমতী আশীর্বাদ দিলানৰ দুৰ্যোধন ৰথ তুলি এই বাচ্চা, তইনো আমাক কিয় এনেকৈ কন্দুৱাই থাক বাচ্চা? যা বাচ্চা, ছোৱালী জীৱনটোৱেই তেনেকুৱা বাচ্চা। তোৰ দৰে ময়ো এদিন ছোৱালী আছিলো বাচ্চা, আৰু আহি এইখন ঘৰত বোৱাৰী হলো বাচ্চা। আৰু আজি তোকো মই অইন ঘৰৰ বোৱাৰী কৰি উলিয়াই দিলো। যা বাচ্চা, যোৱাৰ সময়তনো মই তোক কি দিম আই? যোৱাৰ সময়ত মই তোক দুআষাৰ মান কথা কওঁ, তই মনত ৰাখিবি দেই আই। যা বাচ্চা, আজিৰ পৰা আমাক যেনেকৈ পিতৃ মাতৃ বুলি ভাবিছিলি, আজিৰ পৰা তোৰ সেই শহুৰ আৰু শাহুক ঠিক আমাৰ দৰে পিতৃ মাতৃ জ্ঞান কৰিবি দেই আই। যা বাচ্চা, আজিৰ পৰা যিকোনো কাম কৰাৰ আগত আমাৰ এইখন ঘৰৰ মান মৰ্যাদাতকৈ তোৰ সেই স্বামীৰ ঘৰৰ মান মৰ্যাদাৰ কথা চিন্তা কৰিবি দেই আই। যা বাচ্চা, যোৱাৰ সময়ত মই তোক আৰু এষাৰ কথা কওঁ আই। স্বামীৰ আয়ুস জানা ভাৰ্যাৰ হাতত, স্বামীৰ আয়ুস জানা ভাৰ্যাৰ হাতত। এই কথা কলো আইতক, আইতই ৰাখিবি মনত, আইতই ৰাখিবি মনত। হে মোৰ পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, আচলতে চাওকচোন, ভানুমতীৰ ভানুমতীক কি সুন্দৰ উপদেশ দিছিল নহয়নে? আজিকালি আমাৰ মাতৃবোৰে নিজৰ ছোৱালীবিলাকক তেনেকুৱা উপদেশ দিয়ে নে?
বেছিভাগ মাতৃয়ে নিদিয়ে। বেছিভাগ মাতৃয়ে কি কয় জানে, যাও কি কান্দি আছা, তোক তাতে বিয়াহে দিছে, কিবা বান্ধি কৰি খাচ্ছ নেকি, যাছো। যদি তাতে কিবা খাৱে কৰে টানকে কহান পা, যদি খাৱে কৰে টানকে কহান পা, চিধাই চিবেদাৰ থানাক লাগি যাবি আৰু যাই যৌতুকৰ নামত দাবী কৰা বুলি বহি দিবি। বাকীখিনি আমি চাই ল'ম। যা হে মোৰ পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, আচলতে তেনেকুৱা নহয়। সঁচাকৈ যদি আপোনাৰ খবৰ ছোৱালীবিলাকক ঠিক ভানুমতীৰ মাকৰ দৰে জ্ঞান দি আন এখন ঘৰলৈ উলিয়াই পঠাই, নিশ্চয় আপোনাৰো মংগল হ'ব, আপোনাৰ ছোৱালীৰো মংগল হ'ব, লগতেই যিখন ঘৰলৈ বিয়া দিছিল সেইখন ঘৰৰো মংগল হ'ব। আৰু আজিৰ যুগত যিবিলাক হত্যা, হিংসা, লুণ্ঠন ইত্যাদি হৈ আছে, এইবিলাকৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ হ'ব। আৰু আনফালে চাওকচোন ৰাইজ, দুৰ্যোধনৰ বন্ধু কৰ্ণ এই জানে সৰ্বদহন, সেইকাৰণে ভানু